ৰঙালাও আগ আজি আমি খাম চয়াবিনেদি। খাইনে আপোনালোকে? দেখাই আছোঁ বাৰু দেই। এনেকৈ ল'ব লাগে আকৌ। আহিছে শামুক হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পোহৰ ৰ'দৰ ভিটামিন ডি লৈছোঁ অকণমান। ইমান গৰমত ভিটামিন ডি ল'লে হৈছে আৰু। আপোনালোক কেনে আছে জনাবচোন। মই বাৰু ভালেই আছোঁ, আমি চবেই ভালেই আছোঁ। আৰু জনাই আছোঁ আজিৰ দিনটো কি কৰোঁ আপোনালোকক। এইটো হৈছে আমাৰ পুখুৰী। বৰষুণৰ কাৰণে পানী বহুত হৈ গৈছে। আৰু সৌৱা দূৰৈত চাব দেই, মাছ চৰি আছে। বহুত জাপানী কাৱৈ আছে, লাগিলে জনাবচোন। আৰু এইয়া আজি বোলে আমাৰ শামুক আঞ্জা বনাব। ৰাতিয়ে আনিছিলে, ভিজাই থৈ দিয়া আছিলে। এতিয়া মানে চাফা কৰিব। আমি ৰাতিপুৱাৰ চাহ পানী খাই এয়া চাফা কৰিব লৈছে আমাৰ সৰু পেহীয়ে। আৰু শামুকৰ জিভাখন আগতে কাটি লৈছে, জিভা বুলি কয়। কাটি লোৱাৰ পিছত এবাৰ আকৌ ধোৱা যাব। দেখুৱাই আছোঁ আপোনালোকক কেনেকৈনো চাফা কৰিব লাগে। খাবলৈহে ভাল, মেহনত বহুত আছে। খাবলৈ ভাল মানে চকুৰ কাৰণে ভাল বুলি কয় বাৰু, তাৰ কাৰণে খাবতো লাগে। বাৰু চাই থাককচোন আগলৈ ভিডিঅ'টো। ৰঙালাও আগ আজি আমি খাম চয়াবিনেদি। খাইনে আপোনালোকে? দেখাই আছোঁ বাৰু দেই। আৰু এয়া শামুকখিনি জিভা ওলাই দিয়াৰ পিছত আকৌ এবাৰ ধুব লগা হয়। মানে শামুকৰ যিটো ওপৰত মানে লেতেৰাবোৰ আছে, সেইবোৰ চাফা কৰিবৰ কাৰণে চালনীত এনেকৈ ঘঁহি ঘঁহি ধুব লগা হয়। ময়ো শিকিছোঁহে দেই, মই আগতে মানে খাই পোৱা নাই। মানে জানো খাই বুলি, কিন্তু ঘৰততো তেনেকৈ খাই পোৱা নাছিলোঁ। ফাৰ্ষ্ট টাইম খাম বাৰু। সেয়া এই চাফা কৰাৰ পিছত এইখিনি। এতিয়া আকৌ কি কৰিব আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে আকৌ মায়ে বাচি আছে ৰঙালাও আগ। ৰঙালাও আগ কেনেকৈ বাচে আপোনালোকে নিশ্চয় জানে। আমি কিন্তু এনেকৈয়ে বাচোঁ। এয়া মায়ে বাচি আছে। আজি আমি খাম ৰঙালাও আকৰ সৈতে চয়াবিন। দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এয়া মাক দেখুৱাই দিছোঁ। আৰু এইফালে কামৰ মাজতে মাইনাক চাবলৈ আহিলোঁ, তাই কি কৰি আছে বুলি। চাওকচোন, মোবাইলৰ কেমেৰাটো চাবলৈ পালে আৰু কি লাগে। সেয়াই, তাই অলপ খেলি আছে। তাকে অকণমান ভিডিঅ'টো কৰিছিলোঁ বাবে দি ৰাখিলোঁ। পেটটো ভৰি থাকিলে তাই আৰু ডিষ্টাৰ্ব নকৰে, খেলিয়ে থাকে।
কোৱা হেল্ল' আৰু এয়া চালনীত ঘঁহি ঘঁহি ধোৱাৰ পিছত এতিয়া শামুকৰ যে এটা জোঙা অংশ থাকে সেই জোঙা অংশখিনি কাটি পেলাই আকৌ এবাৰ ধোৱা যাব কিমান যে মেহনত ন নাখালেও নহয় চকুৰ কাৰণে ভাল বুলি কয় তো সেয়া চাফা কৰি আছে আৰু আজি আমাৰ শামুকৰ আঞ্জাখন বনাব পিঠাগুড়ি সৈতে তো আপোনালোকক দেখুৱাই আছোঁ কেনেকৈনো বনায় আৰু এয়া হৈছে দেউতাকে মাইনালৈ এযোৰ জোতা আনি দিছে তাকেই পিন্ধাই দিছে তাইনো আৰু নতুন বস্তু দেখি কি হয়নো বুলি কেনেকৈ ৰিয়েকশ্যন কৰিছে চাওকচোন এনেই আৰু পিন্ধিবতো নোৱাৰে এনেই জাষ্ট আনি দিছে আৰু কি চাইছা কি হয় বুলি ভাবিছে কি হয় আৰু আমাৰ এয়া ৰঙালাও আগ চাফা কৰি হৈ গৈছে আৰু আমাৰ শামুকখিনি বনাবলৈ ৰেডি হৈ গৈছে ধুই পখালি এতিয়া বনাবলৈ আৰম্ভ কৰিছে এয়া দাইল বইল কৰিছে দাইল দিব মানে আৰু লগত দিব ছজিনা পাত আৰু চাউলৰ গুড়ি দিয়া হ'ব খাৰ এইখিনিয়ে দিব লগতে জ্বলাখিনিতো দিয়া গৈছে জ্বলা আৰু নহৰু এইখিনিয়ে দিয়া হ'ব আৰু গ্ৰাইণ্ডাৰত চাউলখিনি গুড়ি কৰা হ'ল গ্ৰাইণ্ডাৰটো নেদেখুৱালোঁ আৰু চাউলখিনি গুড়ি কৰাখিনি এইখিনি পিঠাগুড়ি আমি কওঁ চাউলৰ গুড়িটো আৰু ইফালে শামুকখিনি মাজু পিহিয়ে নহৰু আৰু জ্বলা দি ফ্ৰাই কৰি ল'লে মানে ভাজি ল'লে আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ মাজতে এইটো হৈছে বাটলু গুটি আগতে ঘৰত দেউতাও বনাইছিলে চৰাই কিবা এনেই কিবা ভয় খুৱাবলৈ এইটো চিনি পায়নে আৰু এয়া দাইলৰ বইল যিখিনি আছিলে ছজিনা পাত খাৰৰ সৈতে বইল কৰিছিলে হৈ যোৱাত ভাজি থোৱা শামুকখিনি দি দিলে আৰু যেতিয়া উতল আহিলে তেতিয়া পিঠাগুড়ি মানে চাউলৰ পৰা যিটো গুড়ি বনোৱা হৈছিলে পিঠাগুড়িটো পানীত গুলি দিলে এবাৰ আৰু এনেও শুকানকৈও দিব পাৰে যে উতলত তেনেকুৱাও দি দিলে চাই থাককচোন বাৰু এয়া ফাইনেলি আমাৰ আঞ্জাখন হৈছে আৰু নিমখ অলপ কম হোৱাত অলপ নিমখ দি দিলে তো এইয়া পিঠাগুড়ি আৰু মচুৰ দাইল ছজিনা পাতৰ খাৰ দি বনোৱা আঞ্জা আৰু আমাৰ দুপৰীয়া সাজৰ তৰকাৰী ৰেডি হৈ গ'ল আপোনাৰ ৰঙালাও সৈতে কাবুলী বুটৰ তৰকাৰী এয়া ৰেডি হৈ গৈছে আৰু আমাৰ ৰঙালাও আগৰ সৈতে চয়াবিনৰ ভাজিখনো ৰেডি হৈ গ'ল খায়নে আপোনালোকে
আজিৰ দুপৰীয়াৰ থালি কি আছে এইটো হৈছে শামুক পিঠাগুড়ি লগত শামুক আৰু এয়া হৈছে ৰঙালাও আকৰ সৈতে সয়াবিনৰ ভাজি তিয়হৰ সালাড কোনে ভাল পায় এয়া হৈছে ৰঙালাও আৰু কাবুলী বুটৰ তৰকাৰী এইটো হৈছে লেচেৰা মাহৰ ভাজি আৰু ইয়া ভাত আৰু আমাৰ মানুহজনে খাই ৰিভিউ দিব কেনেকুৱা লাগিছে কোৱা এতিয়া শামুকৰ তৰকাৰী খাই কেনে লাগিছে ইয়াতে শামুক দাইল আৰু ইয়াতে আছে আমাৰ চাউলৰ গুড়ি আৰু লগতে সজিনা পাত খাৰৰ সৈতে মই আপোনালোকক খাই দেখুৱাম এয়া শামুক খুব ভাল লাগিছে শামুক প্ৰায় 4 মাহমান মূৰত খালোঁ শামুক খুব ধুনীয়া সঁচাকৈ বহুত সুন্দৰ হৈছে একদম সোৱাদ খাটি নিভাজ এটা যে কয় অসমীয়া সোৱাদ হয়তো পোৱা গৈছে মই শামুক খাই ভাল পাওঁ বেছি শামুকে খাই থাকিম আজি সব কেমেৰা চোৱা দেখা দিয়া কি খাই আছা আজি আমি শামুক খাইছোঁ ধান শামুক এয়া নতুন মানুহজনীয়ে খাব চেষ্টা কৰিছে আজিহে গম পালোঁ শামুক খাবলৈ এনেকুৱা এটা টেকনিক লাগে এইটো হৈছে আপোনাৰ মানে অলপ গ্ৰেভি ভৰাই ল'ব লাগে তাৰপিছত চুহিব লাগে ফাৰ্ষ্ট টাইম খালোঁ দেই আৰু আজি মায়ে বাঁহৰ গাজৰ টেঙা বনাবৰ কাৰণে এয়া কাটি থ'লে আৰু সৰু সৰুকৈ কাটি আপোনাৰ বয়ামত ভৰাই থ'ব টেঙা কৰিবলৈ ভিডিঅ'টি চাই কেনে লাগিলে জনাব যদি ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় লগ পাম নতুন ভিডিঅ'ত ধন্যবাদ